এতিয়া মোক কওক যে ইয়াতে আত্মসহায়ক গোটৰ মহিলা সকলো আছে নে? হাত দাঙক সকলো। ঠিক আছে, আপোনালোকে সেই সকলে হাত দাঙিব যিসকলে গম পাইছে যে আত্মসহায়ক গোটৰ মেম্বাৰ হলে এইবাৰ 10,000 টকা পাম। তেনেকুৱা কিমান মহিলা আছে যোনে গম পাইছে? চবে কেনেকে গম পাব? সঁচাই চবে গম পাই গল, মই কবলগীয়া একোৱে নাই, গমেই পাই গল আগতে। গম পাইছে নে পোৱা নাই ভাল কৰি? আচ্ছা, এতিয়া মই আপোনালোকক নিয়মটো কম। এতিয়া আপোনালোকে জানে যে 17 তাৰিখে আমি গছ পুলি ৰুব লাগিব। কেইডালকৈ ৰুব লাগিব? এই বাইদেউ স্মাৰ্ট আছে, গম পাইছে। আৰু বাকী মহিলা গ্ৰুপৰ সদস্যসকলে কওক কিমানকৈ ৰুব লাগিব? কেইডালকৈ? প্ৰথম যিসকল মহিলাই গছ পুলি ৰুব 2ডাল কৰি 17 তাৰিখে তেওঁলোকৰ নাম 10,000 টকাৰ স্কিমত প্ৰথম ইনক্লুড হ'ব। যোনে গছ পুলি নুৰুব তেওঁলোকে কিন্তু নাপাব কিন্তু, ঠিক আছে? আজি সিদিনাখন পাহৰি গলো বুলি নকব কিন্তু, হ'বনে নাই? 2ডালে গছ পুলি নিজৰ ঘৰতে ৰুব, অগৰ গছ ৰুব, চন্দন ৰুব, পিছত নিজৰে লাভ হ'ব, হয়নে? আচ্ছা, ইয়াৰ পিছত কি কৰিব? বেংকৰ একাউণ্টটো এবাৰ চেক কৰিব লাগিব যে মোৰ বেংকৰ একাউণ্টটো ঠিক আছে নে নাই। তাৰ পিছত আপোনালোকে এখন ফৰ্ম পাব। কোন মাহত ফৰ্ম পাব? অক্টোবৰ মাহত। ফৰ্মত আপোনালোকে লিখিব লাগিব যে এই টকা পাই মই কি কৰিম। বোলে মই হাজবেণ্ডক দি দিম, তেতিয়াহ'লে এইটো ৰসগোল্লা হৈ গ'ল আৰু আপুনিও খাব ময়ো খাম, ঠিক আছে? তেওঁলোকে নহ'ব। যিসকলে ক'ব যে মই কিবা এটা কাম কৰিম, কামৰ লিষ্ট এখন থাকিব, 150-200 কামৰ লিষ্ট থাকিব। শালত থাকিব, গাহৰি থাকিব, গৰু থাকিব, মাছ থাকিব, সৰু দোকান থাকিব। যি থাকিব গোটেইখিনিৰ ভিতৰত আপোনালোকে এটা সিলেক্ট কৰি ল'ব। এটা সিলেক্ট কৰি লোৱাৰ পিছত যেতিয়া ফৰ্ম টম হৈ যাব, বেংক একাউণ্ট আমি কাৰেকশ্যন পাই যাম, তেতিয়া আমি আপোনালোকৰ বেংক একাউণ্টত গুৱাহাটীৰ পৰা ডাইৰেক্ট শব্দটো কিয় কৈছো? ইনডাইৰেক্ট হলে কোনোবাই অলপ কাটি ৰাখে, হয়নে? সেইকাৰণে ডাইৰেক্টলি গুৱাহাটীৰ পৰা মই তাতে বেল এটা টিপি দিম, আপোনালোকৰ বেংক একাউণ্টত 10,000 টকাকৈ সোমাই যাব, ঠিক আছে? মাজত আৰু একো নাথাকে। এতিয়া এই 10,000 টকা সোমোৱাৰ পিছত 1 বছৰ 1.5 বছৰ পিছত আমি আপোনালোকৰ খবৰ ল'ম যে 10,000 টকাটো সোমাওতে যি কাম কৰিম বুলি কৈছিল আপোনালোকে কৰিলে নে নাই। যিসকলে এই কামটো কৰিব তেওঁলোকে এইবাৰ কিমান পাব? 25,000 টকা পাব। 10ৰ পৰা গৈ 25,000 পাব। 25,000 আধা বেংকে দিব, আধা চৰকাৰে দিব। চৰকাৰে ঘূৰাই দিয়াটোত আপোনালোকে ঘূৰাই দিব নালাগে, বেংকে ঘূৰাই দিয়াটোত ঘূৰাই দিব, কিন্তু 20% সুদ নহয়, মেক্সিমাম 6% সুদত 12,000 টকা ঘূৰাই দিব। আৰু 12,000 টকা আপোনালোকে নিজে ডাইৰেক্টলি পাব। প্ৰথম 10,000 ডাইৰেক্টলি পাব, ঘূৰাই দিব নালাগে। পিছৰ 25,000ৰ 12,000 ঘূৰাই দিব লাগিব, 12,000 ঘূৰাই দিব নালাগে। আমাৰ মহিলা গ্ৰুপত সদস্য কিমান আছে? 40 লাখ। 40 লাখ মহিলাক যেতিয়া মই 10,000 কৰি টকা দিব যাম, 4,000 কোটি টকা লাগিব। কিন্তু 4,000 কোটি টকাটো ডাঙৰ কথা নহয়, 40 লাখ মহিলা উপাৰ্জন কৰিব পৰা হ'ব।